100 ঘৰৰ পৰা 300 ঘৰলৈকে তেওঁলোকে এই প্ৰতিযোগিতা এটা অনুষ্ঠানে কৰিব পাৰে। কাৰোবাৰ উন্নয়ন সমিতি ডাঙৰ এলেকা আছে, তেওঁলোকে দুটাও ভাগ কৰি ল'ব পাৰে। তো সেই ধৰণৰ ব্যৱস্থা আমি চিন্তা চৰ্চা তেওঁলোকে কৰিব। যদি 100ৰ পৰা 300 ঘৰৰ ভিতৰত তেওঁলোকে চাফ চিকুণ কৰি থকাৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা আমি গ্ৰহণ কৰাৰ কাৰণে আমি এই ধৰণৰ ব্যৱস্থা লৈছোঁ। প্ৰথমতে এই ঘৰসমূহত তেওঁলোকে যিসমূহৰ ঘৰত ইমান দিনে তেওঁলোকে সুন্দৰভাৱে চাফ চিকুণ কৰিছে, বহুতো নাগৰিক সমিতি আছে বা উন্নয়ন সমিতি আছে, সকলোৱে চাফ চিকুণ কৰি থকাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰে। তেওঁলোকৰ প্ৰতিটো ঘৰত তেওঁলোকে নীলা আৰু সেউজীয়া যিমান বিন থাকে, ভিজা আৰু শুকান জাবৰ দিয়াৰ ক্ষেত্ৰত তেওঁলোকে যেন এইটো কম্পালচৰি কৰে, এইটো যেন 100% তেওঁলোকে তাতে দিয়াব পাৰে, তেওঁলোকে ৰাইজক আহ্বান জনায়। তো তেনেহ'লে নিশ্চয়কৈ সেইটোৰ পৰা তেওঁলোকে 10 নম্বৰ পাব। দ্বিতীয়তে তেওঁলোকে যিসমূহ তেওঁলোকৰ ড্ৰেইন থাকে বা তেওঁলোকৰ নলা থাকে, সেই নলাসমূহত জাবৰ থাকিব নালাগিব। নলাৰ বোকা উঠোৱা আমাৰ দায়িত্ব, আমি এইটো তুলি দিম। কোনো যেন প্লাষ্টিক বটল বা তেনেধৰণৰ জাবৰ তেওঁলোকে নেপেলায়। তো তাৰ কাৰণে তেওঁলোকে 10 নম্বৰ পাব। বা নাগৰিককো তেওঁলোকে সজাগতা কৰিব পাৰিব যে নলা নৰ্দমাত জাবৰ জোঁথৰ পেলাব নালাগে, পানী বটল পেলাব নালাগে, পিক পেলাব নালাগে। এই ধৰণৰ ব্যৱস্থা কৰি তেওঁলোকে 10 নম্বৰ পাবলৈ সক্ষম হ'ব। ইয়াৰ লগে কিছুমান আমি জানো যে কিছু ক্ষেত্ৰত কিছুমান বাইলেণ্ডৰ সমূহত অপেন পইণ্ট থাকে, কোনোবাই NGOক যাব নিদি তেওঁলোকে তাতে পেলাই দিয়ে। সেইখিনি যেন তেওঁলোকৰ সেই অঞ্চলটোৰ ভিতৰত তেওঁলোকে সেইখিনি যেন আমি দেখা নাপাওঁ, যেন অপেন পইণ্ট নাথাকে, সৰু সৰু অপেন পইণ্ট, কোনোবা চুক দেখা পালে ঘপকৈ পেলাই দিয়ে, তেনেধৰণৰ এটা ব্যৱস্থা থাকে যে গুৱাহাটীত সেইখিনি যেন আমি দেখা পাব নালাগে, তেওঁলোকে যেন সেইখিনি চকু দিয়ে। তো নিশ্চয়কৈ সেইখিনি কৰাৰ ক্ষেত্ৰতো তেওঁলোকে 10 নম্বৰ পাব। আৰু তেওঁলোকে কিছু বাইলেণ্ডত তেওঁলোকে যে গছ গছনি ৰুই দেখাত সৌন্দৰ্য কৰাৰ ক্ষেত্ৰত, সেইদিনা আমি নয়নপুৰৰ আমি তাতে গৈছিলোঁ, তাৰে উন্নয়ন সমিতিয়ে সুন্দৰভাৱে গছ গছনি আমাৰ ৰুইছে, সুন্দৰভাৱে কৰিছে। তেওঁলোকে যদি গছ ৰুৱে বা গছৰ যদি সুন্দৰভাৱে থাকে, তেনে প্লান্টেশ্যন যদি কৰে, তাতেও তেওঁলোকে 10 নম্বৰ পাবলৈ সক্ষম হ'ব। আৰু ইয়াৰ লগে লগে তেওঁলোকে কিছু ক্ষেত্ৰত আমাৰ কিছুমান ছ'চিয়েল মেছেজিং কিছুমান আমাৰ ৱালত লিখা থাকে যে ইয়াত জাবৰ নেপেলাব উলুবাৰী উন্নয়ন সমিতি, ইয়াত জাবৰ নেপেলাব আমাৰ গণেশগুৰি উন্নয়ন সমিতি। তেনেধৰণৰ যদি কিছুমান মেছেজ বা আমাৰ থু খেকাৰ নেপেলাব, লেতেৰা নকৰিব উন্নয়ন সমিতিৰ বেনাৰৰ যোগেদি যদি দিয়ে, তো নিশ্চয়কৈ তেওঁলোকক আমি 10 নম্বৰ দিয়াৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম। ইয়াৰ পিছতে তেওঁলোকে কোনো ধৰণৰ পিক, আমাৰ বহুতে আজিকালি গুটখা চেকৰ তেনেধৰণৰ খায় বা পাণ তামোল খাই পেলাই ৱালত হওক বা কিছু নলা ক্ষেত্ৰত পিক পেলায়, সেইখিনিও তেওঁলোকে যদি চাফ চিকুণ কৰি ৰাখিব পাৰে বা ৰাইজক যদি জনাব পাৰে যে তাতে ধৰণৰ পিক পেলায়, তেওঁলোকৰ এৰিয়াটোত যদি তেনেধৰণৰ একো আমি ৰেড স্পট দেখা নাপাওঁ, তেওঁলোকে সেইটো এটা ব্যৱস্থা কৰিলে তাতো তেওঁলোকে 10 নম্বৰ পাবলৈ সক্ষম হ'ব। আৰু এটা আছে তেওঁলোকৰ যে বহু ক্ষেত্ৰত আমি ৰাজহুৱা শৌচালয় নিৰ্মাণ আমি কৰি দিছোঁ, তাত ব্যৱহাৰ নকৰি প্ৰতিটো কিছু চুক বা তেনে জাবৰ জোঁথৰ পেলোৱা ঠাইত দেখা পালে বা অপেন পইণ্ট দেখা পালে বহুতে আমাৰ মানুহ আছে, কিছুমানে তেওঁলোকে পেচাব প্ৰসাৱ তেনেধৰণৰ কৰে। অপেন ডেফিকেশ্যন তেনেদৰে নহয়, তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা আমাৰ গ্ৰহণ কৰিলে তাতো আমি 10 নম্বৰ তেখেতসকলক আমি দিব পাৰিম। বা তেওঁলোকে যাতে আমাকো কয় প্ৰথম অৱস্থা লাগিলে আমি চাফ চিকুণ কৰি দিম, তাৰপিছত পৰৱৰ্তী সময়ত তেওঁলোকে যেন সেইটো নকৰাবৰ কাৰণে ৰাইজক সজাগ কৰিব তেওঁলোকে কৰে, তো তেওঁলোকে তেতিয়া আমি 10 নম্বৰ দিয়ালৈ আমি ব্যৱস্থা আমি গ্ৰহণ কৰাৰ কাৰণে আমি কৰিম। তো এনেধৰণৰ আমাৰ আৰু এটা আছে। তাৰপিছতে তেওঁলোকৰ তেওঁলোকৰ তিনিমহীয়ালৈ তেওঁলোকৰ যি কাৰ্যক্ৰম থাকে, বহুত উন্নয়ন সমিতি আছে, মাহে মাহে সভা পাতে, তেওঁলোকৰ যি ডকুমেণ্টেশ্যন আছে আমি এইখিনি চোৱা চিতা আমি কৰি তেওঁলোকৰ আমি হেৰি কৰিম। আৰু গোটেই ৰাস্তাত বা আৰেত আমি চাফ চিকুণ কৰি দেখা পালে তাৰ পিছত আমি 10 নম্বৰ আমাৰ আছে। এনেধৰণৰ ব্যৱস্থা আছে। আৰু এটা আছে, বহুতৰ নতুন ঘৰ বনোৱাৰ সময়ত পুৰণা ঘৰটো ভাঙি দিয়ে বা ৱাল এখন বনোৱাৰ ক্ষেত্ৰত তেনেধৰণৰ ইটা বালি চিমেণ্ট তেনে পেলাই থৈ কিনে কাষত থৈ দিয়ে, সেইখিনি যেন তেওঁলোকৰ তাতে নহয়। এই দুমা কাৰ্য আমি যিটো আমি কৰিম সেইখিনি যেন নকৰে, তেনেতে তেওঁলোকে যেন এই বস্তুটো নেপেলায় বা তেনেধৰণৰ আমাৰ CND আমি যি বুলি কওঁ, বহুতৰ আছে তেনে নলাত পেলাই দিয়ে, নলাটো জাম হৈ যায়, এই ধৰণৰ ব্যৱস্থা কিন্তু তেওঁলোকে নকৰে। আৰু এটা তেওঁলোকৰ প্ৰতি আমাৰ আহ্বান আছে, আমাৰ যিটো বাইলেন হওক বা তেওঁলোকে যিটো চক বনাব, তেওঁলোকৰ সেইখিনি ঠাইত যদি তেওঁলোকে এটা সুন্দৰভাৱে এটা ৰং কৰি দিয়ে দেখাত সুন্দৰ হ'ব, তেওঁলোকে সুন্দৰভাৱে যদি ৰাখিব পাৰে, তো নিশ্চয়কৈ তাতো আমি এটা নম্বৰ প্ৰায় তাতে 50 নম্বৰ আমি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। সেই মৰ্মে গুৱাহাটী পৌৰ নিগমৰ সাধাৰণ সভাত আমি এটা ভাবিছিলোঁ যে আমি ৰাইজৰ প্ৰতি আমি আহ্বান জনাইছোঁ
আমাৰ যিহেতু অসমখন এটা আমাৰ সকলোৱে অসমীয়া সমাজত আমি বিহুৰ প্ৰতি আমাৰ সকলোৱে এটা আমাৰ সৰুৰে পৰা আমি বিহুৰ লগত আমি জড়িত সকলো জন্মৰ পৰাই। তো সেইকাৰণে বিহুৰ লগত জড়িত আমি আগতে কৈছোঁ যে কপৌ ফুলৰ ৰংটো আমি পাতল কি কয় এইটো বেগুনীয়া সুন্দৰ কালাৰ, সেই কালাৰটো যদি সকলোৱে ৱালে বা তেনেধৰণৰ দিয়ে তো নিশ্চয়কৈ সুন্দৰভাৱে দেখুওৱা হ'ব। তেনেধৰণৰ দিয়ে তেনেহ'লে 50 নম্বৰ তেওঁলোকক তাতে আমি দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। তো এই ধৰণৰ সুন্দৰভাৱে যে গুৱাহাটী সজোৱাৰ ক্ষেত্ৰত ৰাইজক আমি আহ্বান জনাইছোঁ, তেনেধৰণৰ ৰং আমাক যদি কৰি দিয়ে তো নিশ্চয়কৈ গুৱাহাটীখন সুন্দৰভাৱে দেখা হ'ব আৰু লেতেৰাৰ পৰা আমি বহুখিনি আমি বিৰত থাকিব পাৰিম। এই ধৰণৰ ব্যৱস্থাৰে প্ৰায় 150 নম্বৰৰ এই আমাৰ কাৰ্যসূচী আমি তেওঁলোকক আমি অৰ্পণ কৰিম আৰু তেওঁলোকে এইখিনি আমাক কৰিব। বাকী যদি কিবা থাকে তেওঁলোকক আমি যোৱা নেক্সট 15 দিন আমি জনাই দিম। ইয়াৰ কাৰণে প্ৰথম আমি 6টা ডিভিজনত এই প্ৰতিযোগিতাখন আমি অনুষ্ঠিত কৰিম। ডিভিজন ৱাইজ আমি প্ৰথম দ্বিতীয় তৃতীয় পুৰস্কাৰ আমি দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। প্ৰথম পুৰস্কাৰ হিচাপে আমি সেই উন্নয়ন সমিতিক বা সেই নাগৰিক সমিতিক বা সেই সংঘ বা সেই মহিলা সমিতিক 3 লাখ টকাৰ লগতে মানপত্ৰ দিয়াৰ ক্ষেত্ৰত আমি ব্যৱস্থা আমি গ্ৰহণ কৰিম। ইয়াৰ লগে দ্বিতীয়টো আমি 2 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম আৰু তৃতীয়টো আমি 1 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। আৰু যিসকলে অংশগ্ৰহণ কৰে তেওঁলোক সকলোকে আমি এটা প্ৰমাণপত্ৰ হওক বা চাৰ্টিফিকেশ্যন হওক তেনেধৰণৰ আমি দিয়াৰ ক্ষেত্ৰত তেওঁলোকক আমি কৰিম। ইয়াৰ লগে লগে আমি চতুৰ্থ আমি নিচুকনি বঁটা হিচাপে আমি প্ৰায় 3টা অনুষ্ঠানত তেওঁলোকক 50,000 আমি পুৰস্কৃত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। আৰু গুৱাহাটীৰ এই 6টাৰ ভিতৰত গুৱাহাটীত আমি সৰ্বশ্ৰেষ্ঠ যি আমাৰ উন্নয়ন সমিতি বা তেনেকৈ হ'ব তেখেতক 5 লাখ টকা আমি দিয়াৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম।